হয়, আজি কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ ৫১তম বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনৰ আজি চূড়ান্ত দিন। আজি বিশেষকৈ মুকলি সভা আজি সন্ধিয়া মানত হ'ব। ইতিমধ্যে আমাৰ কাৰ্যসূচী মতে পতাকা উত্তোলন আৰু বাকী কাৰ্যসূচীখিনি হৈ গ'ল। তো মই বিশেষকৈ যিহেতু এই কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাই এই ফকীৰাগ্ৰাম অঞ্চলৰ এটা এই মাদ্ৰাছাখনৰ এটা ঐতিহাসিক অনুষ্ঠান। আজি ৫০ বছৰ পাৰ কৰি ৫১ বছৰত ভৰি দিছে। গতিকে এই মাদ্ৰাছাখনৰ লগত এই অঞ্চলৰ বা এই কেইখন গাঁৱৰ সকলো মানুহ ওতঃপ্ৰোতভাৱে আগে পিছে জড়িত। গতিকে মই এই মাদ্ৰাছাখনৰ আজি যি কাৰ্যসূচী, এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলো স্তৰৰ ৰাইজক ওলাই আহি আজি সন্ধিয়া আমাৰ কাৰ্যসূচীত ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ আৰু আমাৰ কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। হয়, আজি আমাৰ গোটেই বিশ্বৰ ভিতৰত আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তালিকা প্ৰকাশ কৰা যিখন গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বৰ 2% বিজ্ঞানিকৰ ভিতৰত এজন বিজ্ঞানী আমাৰ ডক্টৰ ফৈজুদ্দিন আহমেদ USTM-ৰ এখেত আজি আমাৰ মাজত আহি উপস্থিত হ'ব আৰু এখেতে আমাৰ সমাজৰ বা আমাৰ মানে বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণামূলক ভাষণ দিব। গতিকে মই সকলোকে আহি মানে ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আসসালামু আলাইকুম। প্রথমে আমার এই কালচার আনোয়ারুল উলুম মাদ্রাসার ৫১তম বার্ষিক অধিবেশন আয়োজন করা হয়েছে। এই অধিবেশনত আমার বিভিন্ন অঞ্চলের মুরব্বীহান সমাজ যুবক ভাইয়েরা এই জায়গাত আসিয়া অংশগ্রহণ করবে। তার পিছত আমার এই অনুষ্ঠানের ধর্ম যে আলোচনা, সেই আলোচনার মাঝখান সভা আয়োজন করা হয়েছে। আৰু এই বার্ষিক অধিবেশন যাতে আমার ভালে ভালে চলাই লৈ যাব পারে আৰু যে আল্লাহর রহমতে যে বার্ষিক অধিবেশন আমার মনের যে কামনাখানি যদি পূরণ করে, আল্লাহর রহমতে কোনো হাই কাজিয়া না হয়, সেইখানে আমার সাফল্য হয়ে যায়। আর আমার প্রশাসনক মই অনুরোধ করিম আমার এই অনুষ্ঠানত আহি যাতে আমার কমিটিক সহযোগিতা করে, আমার এই মঞ্চের ভিতরে যাতে সহযোগিতা করে। আর এই অঞ্চলের যে আমার যুবক ভাইয়েরাল একে যাতে মিলি প্রীতি করে ফেলে আমার এই সভাখান ভালোভাবে যাতে চলাই লৈ যাব পারে। আমার এই মাদ্রাসাখানৰ নীতি আদর্শ লৈ যাতে গোটাই বিটিআর আর আসাম আর ভারতবর্ষ যাতে গৌরব অনুভব করে বলে আমি ভরসা আর আশা রাখিলো। এই বলে মোর বক্তব্য শেষ করি। আজি আমি কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ আহি আমি ৫১ বছৰত ভৰি দিছে। সেই হিচাপে আমি ৫১তম বাৰ্ষিক অধিৱেশন আজি আমি ২৮ তাৰিখত অনুষ্ঠিত কৰিবলৈ ওলাইছে। আজি আমি প্ৰথমখন কাৰ্যসূচী হিচাপে আমি পালন কৰিলোঁ। প্ৰথমতে আমি দোৱা অনুষ্ঠিত কৰিছোঁ। তাৰ পিছে আমি মাদ্ৰাছাৰ অধিৱেশনৰ ৫১তম পতাকা উত্তোলন কৰিলোঁ। এখনখন পতাকা উত্তোলন কৰাৰ আগতে প্ৰথমতে আমি আমাৰ এই অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত অতিথি হিচাপে আমি মাতিছিলোঁ, এইসকলে আমাৰ মাজত আহিছে। এখেতক আমি আমাৰ মাদ্ৰাছাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আমি এখনকৈ সকলোকে ফুলন গামোচাৰে সম্বৰ্ধনা দিছোঁ। আৰু লগতে আমাৰ আজি মূল পতাকাখন এই অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ ৰেজাউল কৰিম আৰু এই মাদ্ৰাছাখনৰ SMCৰ সভাপতি মকবুল হোসেন চাহেবে মূল পতাকাখন উত্তোলন কৰিলে। আৰু আমি ৫০খন পতাকা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল যিসকলক আমি অতিথি হিচাপে মাতি লৈ আহিছিলোঁ, এখেতৰ দ্বাৰাই আমি আজি পতাকাখন উত্তোলন কৰিলোঁ। ইয়াৰ পিছে আমাৰ আৰু কাৰ্যসূচী আছে, আমাৰ বৃক্ষৰোপণ আছে। তাৰপিছতে আছে আমাৰ প্ৰথম তেলাওয়াতে কালাম পাঠ, ইসলামিক কুইজ প্ৰতিযোগিতা, বঁটা বিতৰণ সভা আৰু আমাৰ সন্ধিয়া ৭ বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাত সভাপতিত্ব কৰিব আমাৰ কালচাৰ মছজিদৰ ইমাম মুফতি আমিনুল ইছলাম সাহেব আৰু লগতে মুখ্য অতিথি হিচাপে থাকিব আমাৰ আমেৰিকাৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰকাশ কৰা বিশ্ব শীৰ্ষ বিজ্ঞানী ডক্টৰ ফাইজুদ্দিন আহমেদ আৰু মুখ্য বক্তা থাকিব মৌলানা ওয়াজ কুরুনি সাহেব
আৰু লগতে বিশিষ্ট বক্তা হিসেবে থাকবো হজরত মৌলানা আনোয়ার হোসেন সাহেব, আর স্থায়ী বক্তা হিসেবে থাকবো নবাব আলী সাহেব, তাজউদ্দিন আহমেদ, এই মাদ্রাসাৰ হেড মাদাৰেছ। গতিকে আমি এই অঞ্চলৰ বাসীক আমি এটা মেছেজ দিব ওলাইছোঁ যে আমি মাদ্ৰাছাখন যিহেতু আমাৰ ইয়াত ধৰ্মীয় অনুষ্ঠান জড়িত হৈ থাকে, তাৰ লগে লগে আমাৰ ইয়াত জেনেৰেল শিক্ষাও হয়। গতিকে সেই অঞ্চলবাসী যিসকলে এই মাদ্ৰাছাখনৰ প্ৰতি বছৰে বাৰ্ষিক অধিৱেশনত সহায় সহযোগিতা কৰে, এই সকল ব্যক্তিসকলক আমি এই অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি এখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।